কচুৱাত অসম গৰিয়সী পুথি সংৰক্ষণ আৰু সাহিত্য সংস্কৃতি বিকাশ মঞ্চৰ উদ্যোগত সম্বৰ্ধনা সভা বিশ্ব প্ৰয়াত মাতৃসকলৰ স্বৰ্ণ 2023 বৰ্ষৰ অসম গ্ৰাম্য শিৰোৰত্ন বঁটা প্ৰদান অনুষ্ঠান আৰু সাহিত্য সংস্কৃতি অনুষ্ঠানৰ আয়োজন কৰে। অসম গৰিয়সী পুথি সংৰক্ষণ আৰু সাহিত্য সংস্কৃতি বিকাশ মঞ্চৰ সভাপতি সভাৰাম বৰাৰ সভাপতিত্বত আয়োজিত সম্বৰ্ধনা সভাত অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰায় 20 গৰাকী কবি সাহিত্যিক চিত্ৰশিল্পীক এই সম্বৰ্ধনা জনায়। নগাঁৱৰ কচুৱাৰ জ্ঞানপীঠ বিদ্যাপীঠ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত অনুষ্ঠিত হয় এই সম্বৰ্ধনা সভা। মিডিয়াৰ তৰফৰ পৰা আপোনালোকে আহি আমাৰ এই গৰিয়সী পুথি সংৰক্ষণ আৰু সাহিত্য সংস্কৃতি বিকাশ মঞ্চৰ এই বঁটা প্ৰদান তথা সাহিত্য আৰু সাংস্কৃতিক অনুষ্ঠানত উপস্থিত হৈ আমাক বৰ আহ্লাদিত কৰিলে। তাৰ বাবে আমি সমূহ মিডিয়া বিভাগলৈ আমি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আপোনালোকৰ জৰিয়তে যাতে অসমৰ বিভিন্ন প্ৰান্তৰ বিশ্বৰ প্ৰতিটো কোণে কোণে যাতে আমাৰ এই বঁটা প্ৰদান অনুষ্ঠানৰ আজি এই বাৰ্তা যাতে যায় তাৰ কাৰণে আমি আপোনালোকৰ ওচৰত অনুৰোধ ৰাখিছোঁ। আৰু বিশেষকৈ আমি এই অনুষ্ঠানটো এটা প্ৰথম গৱেষণামূলকভাৱে আমি চিন্তা চৰ্চা কৰি আমি কি কৰিব পাৰোঁ মানৱ সমাজৰ প্ৰতি, বিশেষকৈ 64 কলাৰ যিসকল নিয়লভাৱে চৰ্চা কৰি আছে, যিসকল প্ৰতিভাৱান ব্যক্তি প্ৰচাৰ বিমুখ অখ্যাত, যিসকলে কোনো প্লেটফৰ্ম পোৱা নাই, যিসকলে গ্ৰাম্য অঞ্চলত বিশেষকৈ ভিতৰুৱা অঞ্চলত তেখেতসকলৰ প্ৰতিভা বিকাশ কৰি আছে কিন্তু স্বীকৃতি নাপায়, উৎসাহ প্ৰেৰণা নাপায়, সেইসকলক আমি এই মঞ্চৰ জৰিয়তে তেখেতসকলক উৎসাহ উদ্দীপনা আৰু প্ৰচাৰমুখিতা কৰিবৰ কাৰণে তেখেতসকলক কৰ্মৰাজিক আমি অধিক স্বীকৃতি দিবৰ কাৰণে আমি 2008 চনতেই গৰিয়সী পুথি সংৰক্ষণ আৰু সাহিত্য সংস্কৃতি বিকাশ মঞ্চ আমি গঠন কৰি পেলাই আমি অসম গ্ৰাম্য শিৰোৰত্ন বঁটা প্ৰদান কৰি আহিছোঁ। বিশেষকৈ অসম গ্ৰাম্য বঁটা প্ৰদান কেনেকৈ সৃষ্টি হ'ল মই কৈছোঁৱেই, তাৰ উপৰিও মই কিবা কৰিব পাৰোঁ নেকি মাতৃৰ কাৰণে। মোৰ নিজৰ জন্মদাত্ৰী মাতৃ ঢুকাইছিলে 8 চনত, তেতিয়া মই ভাবিলোঁ যিহেতু মোৰ মাতৃৰ কাৰণে একো কৰিব পৰা নাই, তেতিয়াহ'লে কিবা এটা কৰিবলৈ যদি পাৰোঁ তেতিয়াহ'লে সেই হ'ব মোৰ জীৱন ধন্য। গতিকে এই বুলি ভাবি মই মোৰ প্ৰয়াত মাতৃ থানেশ্বৰ বৰা ডাঙৰীয়াৰ কাৰণে মই বঁটাভাগ উৎসৰ্গা কৰিছিলোঁ সমিতিলৈ। কিন্তু সমিতিয়ে তেনেকৈ 3-4 বছৰমান দিয়াৰ পিছত প্ৰায় 13 চনমানত মই চিন্তা কৰিলোঁ নহয় মোৰ মাতৃটো নিজৰ মাতৃ হৈ, গতিকে মই বিশ্বৰ মাতৃসকলকো ইয়াৰ লগে লগে মই যাতে কিবা শ্ৰদ্ধা জনাব পাৰোঁ, মই যাতে তেখেতসকলৰ আশীৰ্বাদ পাব পাৰোঁ, সেই চিন্তা চৰ্চা কৰি মই এই বঁটাভাগ বিশ্বৰ প্ৰয়াত মাতৃসকলক পুৰণলৈ আগবঢ়াইছোঁ। গতিকে আমি 8 চনৰ পৰাই বৰ্তমান আজি 2023 বৰ্ষৰ বঁটাভাগ আমি 2024 বৰ্ষৰ 5 মে' তাৰিখে আমি প্ৰদান কৰিছোঁ। কামৰূপৰ পৰা গুলজাৰ হুছেইনৰ ৰিপৰ্ট, নিয়মীয়া খবৰ।